আপোনাৰ ঘৰৰ কাষতো আছে নেকি ঢেকাইপতি যদিহে আপোনাৰ ঘৰৰ নিচেই কাষত আছে ঢেকাইপতি নামেৰে কোনোবা এটা স্থান বা অঞ্চল তেন্তে আপুনি শীঘ্ৰেই এই খবৰ আগবঢ়াওক বা এই বিষয়ে আপুনি তথ্য সহকাৰে সকলো ডাটা সংলগ্ন কৰক আৰু এয়া আপোনাৰ প্ৰশাসনেই হওক বা আপোনাৰ ঠাইৰ কোনো বিশেষ বিষয়াক এই তথ্য প্ৰেৰণ কৰক এই কাৰণে কৈছো যেহেতু চলি আছে মিয়া বিৰোধী অভিযান যেহেতু নগাঁৱৰ যি ঢাকাইপতি ইতিমধ্যে নাম সলনি কৰি দিয়া হৈছে সংবাদ মেল যোগে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই কথা সদৰি কৰিছে যে এতিয়াৰে পৰা অৰ্থাৎ আজিৰে পৰা ঢাকাইপতিৰ নাম সলনি কৰি নগাঁৱৰ ঢাকাইপতিৰ নাম সলনি কৰি এতিয়াৰে পৰা নগাঁৱৰ ঢাকাইপতিক জানিব পাৰিব ৰূপকোঁৱৰ চুক বুলি পূৰ্বৰ নগাঁৱৰ ঢাকাইপতি নামৰ এতিয়া কোনো অঞ্চল নাই সেই ঢাকাইপতিৰ নাম সলনি কৰি দিয়া হৈছে এতিয়া নাম ৰখা হৈছে ৰূপকোঁৱৰ চুক ঠিক একেদৰে আপোনাৰ ঠাইটো যদি আছে ঢাকাইপতি নামৰ কোনোবা অঞ্চল তেন্তে শীঘ্ৰে আপুনি এই বিষয়ে অৱগত কৰক কিয়নো এই ধৰণৰ ঠাই বহু ঠাইত আছে যদি আমি যোৰহাটলৈ যাওঁ যোৰহাট জিলাতো আছে ঢাকাইপতি নামৰ এটা বিশেষ স্থান ঠিক একেদৰে আন জিলাসমূহতো হয়তো থাকিব পাৰে ঢাকাইপতিৰ নামেৰে স্থান গতিকে সেই নাম পৰিৱৰ্তনৰ বাবে আপুনি শীঘ্ৰেই অৱগত কৰিব পাৰে শীঘ্ৰে জনাব পাৰে যেহেতু চলি আছে ৰাজ্যত মিয়া বিৰোধী অভিযান আৰু স্বাধীনতাৰ পূৰ্বৰ পৰাই বাংলাদেশৰ ঢাকাৰ পৰা অহা লোকসকলৰ নামেৰে ঢাকাইপতি নামাকৰণ কৰিছে জানিব পৰা গৈছে আৰু তাৰ পাছতে এতিয়া ঢাকাইপতি নাম পৰিৱৰ্তন কৰিবলৈ সকলোৱে বিচাৰিছে আৰু সেই মৰ্মে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ পিছতেই বা মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতেই আজিৰ দিনটোৰ পৰা নগাঁৱৰ ঢাকাইপতি নাম পৰিৱৰ্তন কৰি ৰখা হ'ল ৰূপকোঁৱৰ চুক গতিকে প্ৰত্যেকগৰাকী দৰ্শকক আমি বাৰে বাৰে কৈছোঁ যদিহে আপোনাৰ ঠাইটো আছে ঢাকাইপতি নামৰ কোনোবা স্থান শীঘ্ৰে জনাওক প্ৰশাসনক অথবা চৰকাৰক আমি জনাইছোঁ প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ আপোনাৰ ঠাইতো আছে নেকি ঢাকাইপতি নামৰ নতুন ঠাই ইতিমধ্যে নগাঁৱৰ ঢাকাইপতি নতুন নাম ৰূপকোঁৱৰ চুক ৰখা হৈছে সংবাদ মেলত জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ঘোষণা কৰিলে ঢাকাইপতি নতুন নামৰ কথা আমি বাৰে বাৰে সুধিছোঁ আপোনাৰ ঠাইতো আছে নেকি ঢাকাইপতি নাম নগাঁও যোৰহাটতো আছে ঢাকাইপতি তাৰ পাছতে আন জিলাসমূহতো যদি ঢাকাইপতি নামেৰে স্থান আছে তেন্তে শীঘ্ৰে আপুনি অৱগত কৰক ইতিমধ্যে নগাঁৱৰ ঢাকাইপতিৰ নাম কৰা হ'ল সলনি নগাঁৱৰ চহৰৰ মাজমজিয়াস্থিত মূলতঃ বাণিজ্যিক স্থান ঢাকাইপতিৰ আজিৰে পৰা নতুন নাম হ'ল ৰূপকোঁৱৰ চুক আজি এক সংবাদ মেল যোগে জিলা আয়ুক্তই ঘোষণা কৰিছে ঢাকাইপতিৰ নতুন নাম উল্লেখযোগ্য যে ঢাকাইপতি তিনিআলিত পূৰ্বৰে পৰা আছে ৰূপকোঁৱৰৰ প্ৰতিমূৰ্তি দুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঢাকাইপতিৰ নাম সলনি কৰাৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিছিল আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই বিধায়ক ৰূপক শৰ্মাৰ চিন্তাৰে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ঘোষণা কৰিলে নতুন নাম নগাঁও ৰাজ্যৰ পৰামৰ্শ লৈ জিলা আয়ুক্তৰ এই ঘোষণা নগাঁওবাসীৰ আৱেগ অনুভূতিক গুৰুত্ব দি এই নতুন নাম ঘোষণা কৰা বুলি সদৰি কৰিছে জিলা আয়ুক্তগৰাকীয়ে আৰু আজিৰে পৰা সেই স্থানত তিনিআলিত থকা ৰূপকোঁৱৰ প্ৰতিমূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈ সমগ্ৰ অঞ্চলটোৰ নাম হ'ব ৰূপকোঁৱৰ চুক বাকী অঞ্চলটো পূৰ্বৰ দৰে বৰবজাৰ বুলি জনাজাত হ'ব আৰু মুখ্যমন্ত্ৰীৰ ঘোষণাক নগাঁৱৰ বিভিন্ন মহলে আদৰণি জনোৱা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে নগাঁও চহৰৰ বাণিজ্যিক স্থান হিচাপেও চিহ্নিত ঢাকাইপতি অঞ্চলটো আৰু স্বাধীনতাৰ পূৰ্বৰে পৰা বাংলাদেশৰ ঢাকাৰ পৰা অহা লোকৰ নামেৰে ঢাকাইপতি অঞ্চলটো পৰিচিত হৈ পৰিছিল ঠিক একেদৰে আপোনাৰ স্থানতো বা আপুনি বসবাস কৰা ঠাইৰ অঞ্চলৰ কাষতো আছে নেকি ঢাকাইপতি নামেৰে কোনোবা ঠাই তেন্তে আপুনি শীঘ্ৰেই যোগাযোগ কৰক যেহেতু কেৱল নগাঁৱে নহয় আমি জানিব পৰা মতে যোৰহাটতো আছে ঢাকাইপতি নামৰ এটা বিশেষ স্থান গতিকে এই ধৰণৰ ঢাকাইপতি নামসমূহ সলনি কৰিব যদি বিচাৰিছে তেন্তে সেই বিষয়ে চৰকাৰে বিবেচনা কৰিব যিদৰে নগাঁৱৰ ওপৰত বিবেচনা কৰা হ'ল অৱশেষত নামটো সলনি কৰা হ'ল ঠিক একেদৰে আপোনাৰ ঠাইত বা আপোনাৰ জিলাডোখৰতো যদি ঢাকাইপতি নামৰ কোনোবা অঞ্চল আছে তেন্তে সেই ঠাইডোখৰৰ সন্দৰ্ভত আপোনালোকে শীঘ্ৰেই এই কথা বা ডাটা সহকাৰে তথ্য সহকাৰে আগবঢ়াওক হয়তো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আমি পুনৰ কৈছোঁ আপোনাৰ জিলাখনত বা আপোনাৰ ঠাইডোখৰত যদিহে আছে ঢাকাইপতি নামৰ কোনোবা স্থান বা অঞ্চল তেন্তে সেই নাম হয়তো সলনি হৈ যাব পাৰে যিহেতু ইতিমধ্যে নগাঁৱৰ ঢাকাইপতি নাম সলনি কৰি ৰখা হৈছে ৰূপকোঁৱৰ চুক ঠিক একেদৰে আপোনাৰ অঞ্চলৰ ঠাইডোখৰতো যদি আছে ঢাকাইপতি নামৰ কোনোবা নাম বা অঞ্চলৰ নাম তেন্তে শীঘ্ৰেই এই কথা অৱগত কৰক চৰকাৰক হয়তো অৱগত কৰাৰ তথ্য অনুসৰি চৰকাৰে শীঘ্ৰেই নাম বদলি কৰিব পাৰে আৰু ঢাকাইপতিৰ নাম উঠাই আন নামো ৰাখিব পাৰে সেইবাবে শীঘ্ৰেই জনাওক আপোনাৰ অঞ্চলত ঠাই আছে নেকি ঢাকাইপতি নামৰ নিৰ্দিষ্ট ঠাই